আৰু এয়া পুৱাই পুৱাই আৰম্ভ কৰিব পৰা নাই। এয়া প্ৰসাদ চসাদ ধুই থলোঁ আৰু ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ। সকলোৱে ভিডিঅ'টো চাব দেই। আৰু এয়া প্ৰসাদ ধুই মেলি ৰেডি কৰি লৈছোঁ। এই ভিডিঅ'টো ২৬ তাৰিখৰ হয়। ২৬ তাৰিখে যিহেতু মই দিবলৈ সময় নাপালোঁ আৰু আজি দিছোঁ। আৰু ২৬ তাৰিখে মা বছৰেকীয়া সকাম আছিলে আৰু সকামৰ কাৰণে এয়া দেখিছে কুকাৰত চানা দালি বইল কৰিবৰ কাৰণে ৰেডি কৰি ল'লোঁ আৰু এয়া দুইটা ৰেডি কৰিলোঁ। আৰু আনফালে এয়া এতিয়া এইফালে চাহৰ কাৰণে বিতুমণিয়ে ভাগ কৰি আছে। এয়া আৰু আছে লাল চাহ আৰু ইয়াত চানা দালি। এতিয়া এইফালে মৰমে মই সকামলৈ ওলাই ল'লোঁ দেই। এইফালে ককা কেনেকুৱা মুখ ফুলাই আছে যে। এইফালে ককা চোৱা। আৰু এইফালে বৰ্তাহঁত আহি ফল মূল কাটি আছে। আৰু ফল মূল কাটি থকাৰ পাছত এইফালে সকলো ভকত আহি গ'ল যিহেতু, সেয়েহে চাহ খাবলৈ দি ল'লোঁ। আৰু এতিয়া এইফালে যিহেতু আমাৰ ভাগৱত পাঠ কৰিছিলে আৰু এইফালে পাঠ পঢ়ি আছে এতিয়া। মানে যিটো কোনে কৃষ্ণ আৰু এয়া ভিতৰৰ ফালে বৌহঁতে লুচি পুৰিৰ কাৰণে বেলি আছে। আৰু এইফালে বেলি কমপ্লিট হৈ গৈছে এতিয়া। এইফালে সংগীতা বৌয়ে বনাই আছে দেই। পুৰি বনাই আছে। এয়া মুখখনো দেখাইছোঁ, একদম মুখখনৰ নিচিনা পুৰিবোৰ ফুলিছে। তোমাক খাব মন গৈছে নি? আৰু এইফালে আমাৰ বেটাক চাওকচোন, ভকতৰ মাজত কি ধুনীয়াকৈ বহি ভাগৱত পাঠ শুনি আছে দেখিছে। ইমান ধুনীয়াকৈ বহি আছে। আৰু এয়া আৰু বেলেগ প্ৰসাদ খোৱা আৰু পুৰি খোৱাখিনি আমি ভিডিঅ' কৰিব নোৱাৰিলোঁ, যিহেতু পুৰিখিনি ভাগ কৰি দিবলৈ আমিয়ে ভাগ কৰি আছিলোঁ, ৰান্ধনি হ'লেও। সেয়েহে আমাৰখিনিকে ভিডিঅ' কৰি ৰাখিলোঁ। আৰু ভিডিঅ'টো আজিলৈ আকৌ নেক্সট ভিডিঅ'ত লগ পাম।